নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। এক্সিছ বেংকত যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে, 6100 প্লাছ পদ মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু এক্সিছ বেংকৰ ফালৰ পৰা এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। 6100 প্লাছ পদ মুকলি হৈছে, নতুন চাকৰি আহিল। 10 পাছ কৰিও আপুনি আবেদন কৰিব পাৰিব, 12 পাছ কৰিও আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন কৰিলেও আপুনি আবেদনসমূহ কৰিব পাৰিব। মিনিমাম আপুনি 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়সৰ সময়সীমা যিহেতু 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু মিনিমাম 10 পাছৰ পৰা আপুনি আবেদন কৰিব পাৰিব। লগতে সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, বহুতেই ডাঙৰ এটা নিযুক্তি আহিছে, যিটো এক্সিছ বেংকৰ ফালৰ পৰা 6100 প্লাছ ভেকেঞ্চি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ইয়াতে যিটো এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি আহিছে, এটা সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধাটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এটা অভাৰভিউ দি আছে, যিটো আপুনি দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে এক্সিছ বেংকৰ ফালৰ পৰা যিটো পোষ্টসমূহ মুকলি হৈছে। টোটেল পোষ্ট ইয়াতে আপুনি দেখিবলৈ পাব 6184টা পোষ্ট দেখিবলৈ পাব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কৰিলে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণেও বেলেগ ধৰণৰ পদ আছে, আৰু 12 পাছৰ কাৰণেও বেলেগ ধৰণৰ পদ আছে। গ্ৰেজুৱেশ্যনৰ কাৰণে ইয়াতে বেলেগ ধৰণৰ পদ দেখিবলৈ পাব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে ইয়াতৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই পদসমূহত আপোনালোকে যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আবেদন আপোনালোকৰ 4 অক্টোবৰ তাৰিখৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 28 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় এই পদসমূহৰ প্ৰতি, তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে টোটেল পোষ্ট যিহেতু 6100 প্লাছ পদ মুকলি হৈছে। ইয়াতে আপুনি নেম অফ পোষ্টসমূহ ইয়াতে দেখিবলৈ পাইছে, যিহেতু কেচিয়াৰ পোষ্ট আছে, বেংকাৰ পোষ্ট আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ পোষ্ট আছে, এছিষ্টেণ্ট মেনেজাৰ পোষ্ট আছে, ক্লাৰ্ক আছে, পিঅ' আছে, চেলছ অফিচাৰ আছে, পিয়ন আছে, ছুইপাৰ আছে। এই ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব, যিহেতু গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে এক্সিছ বেংকৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ কাৰণে এটা বয়সৰ সময়সীমা দিয়া আছে। 18 বছৰৰ পৰা আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপোনাৰ 18 বছৰ হৈছে, তেতিয়াও পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি মেক্সিমাম বয়স 40 বছৰলৈকে আবেদন কৰিব পাৰিব। কেটেগৰীজ আপুনি এজিলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SCৰ বা STৰ হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব, আৰু আপুনি OBCৰ হ'লে 3 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপুনি গম পাইছে, 10 পাছ কৰিও আপুনি পদসমূহত আবেদন কৰিব পাৰিব। 12 পাছ, গ্ৰেজুৱেশ্যন কৰি থ'লেও আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ চেলাৰীসমূহ মন্থলি 42,000 পৰা আৰম্ভ কৰি 56,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো এটা আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল, OBC, EWS, SC, ST, PH যিয়ে নহওক কিয় আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এডভাৰটাইজমেণ্টৰ লিংক আৰু লগতে এপ্লাই লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যিহেতু এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা বহুতেই ভাল অপৰচুনিটি আহিছে, সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধাটো নেহেৰুৱাব, যিহেতু অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। ষ্টাৰ্টিং ডেটটো হৈছে, যিহেতু আপোনালোকৰ এই পদসমূহত 4 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 28 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।